নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে হয়তো ৰেজিষ্ট্ৰেশ্যনৰ কাৰ্ডৰ যিটো ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া সেইটো কৰিলে আৰু বহুতেই হয়তো নাই কৰা। তাৰ মাজৰে সকলোৱে কৰিব লাগিব এই কামটো, কিয়নো এই কামটো নকৰিলে আপোনালোকৰ যিখন পুৰণা এক্সচেঞ্জ কাৰ্ড সেইখন ইনভেলিড হৈ যাব। আৰু এতিয়া যিখন নতুন ৰেজিষ্ট্ৰেশ্যনৰ পাছতে এক্সচেঞ্জ কাৰ্ড ওলাইছে সেইখনতে সকলোতে ভেলিড হৈ থাকিব। কিন্তু তাৰ বাবে 29 ফেব্ৰুৱাৰী লাষ্ট ডেট বুলি কোৱা হৈছিল যদিও চৰকাৰৰ ফালৰ পৰা তেনেকুৱা কোনো ধৰণৰ লাষ্ট ডেট দিয়া নাই বুলি ঘোষণা কৰে। এতিয়া নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণ অসম ৰিহাবাৰী গুৱাহাটীৰ পৰা এই পেপাৰ কাৰ্ডটো চাওঁচোন আহক। ইয়াত লিখা আছে যে নতুনকৈ উন্নীতকৰণ কৰাহে হৈছে পঞ্জীয়ন আৰু পুনৰঞ্জন পত্ৰখন। গতিকে যিসকলে পঞ্জীয়নভুক্ত হৈ থকা চাকৰি প্ৰত্যাশী সেইসকলৰ প্ৰফাইলসমূহ আপডেট কৰিব সুবিধাৰ্থে এটি বিশেষ অভিযান আৰম্ভ কৰিছে। আৰু এই অভিযানৰ উদ্দেশ্য এইটোৱে যে পঞ্জীয়নভুক্ত হৈ থকা চাকৰি প্ৰত্যাশীসকলে পুনৰ পঞ্জীয়ন সেৱাৰ জৰিয়তে নিজ নিজ প্ৰফাইল বিৱৰণীসমূহ যেনে শিক্ষাগত অৰ্হতা, বৰ্তমান সংস্থাপন, কৰ্ম অভিজ্ঞতা ইত্যাদি আপডেট কৰিব পাৰে। এই কথা হৈছে যে আৰু ইয়াতে লিখিছে যে সেয়েহে আমি জনাওঁ যে নতুনকৈ পঞ্জীয়নৰ কোনো সময়সীমা ধাৰ্য কৰা হোৱা নাই অথবা চলিত পুনঃ পঞ্জীয়নৰ বিশেষ অভিযান শেষ তাৰিখ অৰ্থাৎ 29 ফেব্ৰুৱাৰী 2024 পাছতো পঞ্জীয়নভুক্ত চাকৰি প্ৰত্যাশীসকলৰ বাবে সেয়া সেইটো উপলব্ধ থাকিব। এতিয়াতো কথাটো হৈছে যে ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে কি ডকুমেণ্ট লাগিব। ইয়াৰ বাবে মই এটা ভিডিঅ' বনাই থৈছোঁ ধুনীয়াকৈ কেনেদৰে এপ্লাই কৰিব লাগে। তথাপি মই কৈ দিছোঁ, ইয়াৰ বাবে এটা আধাৰ কাৰ্ড লাগিব, আপোনাৰ আগৰ যিটো ৰেজিষ্ট্ৰেশ্যন কাৰ্ড সেইটো লাগিব, এজ প্ৰুফ হিচাপে বাৰ্থ চাৰ্টিফিকেট, SSLC এডমিট, স্কুল চাৰ্টিফিকেট, এইকেইটাৰ ভিতৰত যিকোনো এটা দিলেই হ'ব। আৰু যিটো ৰেচিডেঞ্চি প্ৰুফ সেইটো কাৰণে আধাৰ লাগিব। আৰু যাৰ আধাৰ নাই তেওঁ ড্ৰাইভিং লাইচেঞ্চ দেখুৱাব পাৰে, নহ'লে চাৰ্টিফাইড কপি অফ ইলেক্টৰ ৰ'ল দেখুৱাব পাৰে, জমাবন্দী দেখুৱাব পাৰে মাটি বাৰীৰ, আৰু যদি পাছপৰ্ট আছে পাছপৰ্ট দেখুৱাব পাৰে। এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট হিচাপে আপোনালোকে যিমানলৈকে পঢ়িলে সকলোৰে পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটসমূহ আপলোড কৰিব লাগিব। কাষ্ট চাৰ্টিফিকেট যদি আছে সেয়া দিব লাগিব আপোনালোকে। আৰু যিসকল দিব্যাংগ কেণ্ডিডেট তেওঁলোকে দিব্যাংগৰ চাৰ্টিফিকেট দিব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন যদি এডিশ্যনেল কিবা থাকে তেতিয়া এডিশ্যনেল চাৰ্টিফিকেটসমূহ দিব লাগিব। এক্সপিৰিয়েঞ্চ থাকিলে চাৰ্টিফিকেট দিব লাগিব, নন ক্ৰিমিনেল চাৰ্টিফিকেট দিব লাগিব। আৰু আধাৰ কাৰ্ডটো দিব পাৰে, কিন্তু সেইটো মেণ্ডেটৰী নহয়। আৰু যি নন আধাৰ বেছ ৰেজিষ্ট্ৰেশ্যন, যাৰ আধাৰ কাৰ্ড নাই তেওঁলোকৰ বাবে একেই, এক্সিষ্টিং যিটো ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট সেইটো দিবই লাগিব। এজ প্ৰুফ হিচাপে আপোনালোকে বাৰ্থ চাৰ্টিফিকেট, SSLC এডমিট, স্কুল চাৰ্টিফিকেট এইখিনি দিবই লাগিব। ড্ৰাইভিং লাইচেঞ্চ বা আপোনালোকে যিটো জমাবন্দী সেইটো আপোনালোকে ৰেচিডেঞ্চ প্ৰুফ হিচাপে ইউজ কৰিব পাৰে যিহেতু আধাৰ নাই। এডুকেশ্যন কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট, মাৰ্কশ্বিট দিবই লাগিব। কাষ্ট চাৰ্টিফিকেটখিনি দিব লাগিব, তেনেদৰে সকলো দিব লাগিব। আৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটো একেই থাকিব, দিবই লাগিব আপোনালোকে। এডিশ্যনেল কোৱালিফিকেশ্যন যি চাৰ্টিফিকেট যদি এক্সট্ৰাকৈ থাকে আপোনালোকে এডিশ্যনেল চাৰ্টিফিকেট সেইখিনি আপোনালোকে ইয়াত আপলোড কৰিব লাগিব। নন ক্ৰিমিলিয়াৰ চাৰ্টিফিকেট যিখিনি OBC কেণ্ডিডেটৰ কাৰণে থাকে সেয়া আপোনালোকে দিব লাগিব, যদি আপোনালোকৰ আছে বা নন ক্ৰিমিলিয়াৰ চাৰ্টিফিকেটত আপোনালোকৰ পৰে তেতিয়া দিব লাগিব। আৰু এতিয়া কথাটো হৈছে ফিজ কি লাগিব। এতিয়া ফিজৰ কাৰণে আপোনালোকে যিটো ষ্টেটুটৰী ফিজ সেইটো দিব নালাগে, ইয়াত নীল বুলি লিখা আছে। ছাৰ্ভিচ চাৰ্জ হিচাপে 30 টকা আপোনালোকে দিব লাগিব। প্ৰিণ্টিং চাৰ্জ আপোনালোকে 10 টকা দিব লাগিব। স্কেনিং চাৰ্জ হিচাপে পাৰ ডকুমেণ্ট আপোনালোকে 5 টকাকৈ দিব লাগিব। কনভিনিয়েঞ্চ ফি যিটো 10 টকা দিব লাগিব। গতিকে আপোনালোকে যদি ৰেজিষ্ট্ৰেশ্যনটো কৰা নাই আপোনালোকে কৰি লওক। আপোনালোকক প্ৰাইভেট বা যিকোনো চৰকাৰী জবৰ বাবে আপোনালোকলৈ মেছেজ আহিব, ইমেইল আহিব, আপোনালোকক জনাই থাকিব সময়ে সময়ে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ হিচাপত। গতিকে যদি ভিডিঅ'টো চাই ভাল পালে, ইনফৰ্মেশ্যনটো ভাল পালে, তেনেহ'লে আমাৰ এই ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।